আমি এনেকে গোটেই হেৰিটো যেনেকে গোটেইখিনিতে তেনেকে এনেকে নি নকৰা ঠাইখিনি এনেকে এটা মানে হেৰি কৰি দিম ভিতৰত এটা ড্ৰেইনৰ নিচিনা কৰি দি অলপমান ওখ কৰি মাটিৰে ফিল আপ কৰি দিম দিলে যাতে তাৰমানে এই পৰ্যটকবিলাক আহিলে খোজকাঢ়ি একদম এনেকৈ চাব পাৰিব ভাবকচোন এনেকুৱা বতৰ হ'লে যদি কোনোবাই তাত মাজত গৈ চৰাই চাই কিমান ভাল পাব আহিব মানুহ আমি তেনেকৈ কৰি দিম দি গোটেইটো এনেকৈ একদমেই য'ত সিফালে একদম যি হৈছে তালৈকে দিম গোটেই ধান আৰু আমি যিবিলাকে খেতি কৰি আছে আমি সেইবিলাক নুচোঁ সেইখিনি আৰু সেনেকৈ থাকি পথাৰৰ মাটি নালাগে বাকী যিখিনি ধৰক ইয়াৰ পৰাতো আৰু এইখিনি নকৰে আপোনালোকে চ' ইয়াৰ পৰা আমি এনেকৈ সেইটো বান্ধি এনেকৈ সীমা এটা দি দিয়াৰ লগে লগে মানুহে গম পালে যে এইখিনি চৰাইছোঁ এনেকৈ ইয়াতে চাইকেল লৈ বা খোজকাঢ়ি মানুহে ইয়াৰ পৰা বাইক নিব পৰা ৰাস্তা নবনাওঁ নিলে আকৌ মানুহ এনেকৈ আপুনি এটা খোজকাঢ়ি নষ্ট কৰিলেতো চৰাই নাই মই ছাইডৰটো অলপো ডিষ্টাৰ্ব কৰাৰ কথা আমি হেৰি নাই বিশেষকৈ লোকেল মানুহৰ কাৰণে ভাল হ'ব যেতিয়া আমাৰ পৰ্যটকস্থলী হৈ যাব ইয়াৰ কাৰণে এই উদ্দেশ্যলৈ আমি বনাই সম্পূৰ্ণ উদ্যোগ লওক আৰু আমি স্থানীয় ৰাইজে সম্পূৰ্ণ সহযোগ কৰিম আচ্ছা মই একদম এটা কথা কৈছোঁ মোৰ কামটো মই সদায় বিচাৰোঁ শুকাই যায় মই তাৰমানে কি ইমান দিনলৈ পেলাই উঠাব নোৱাৰোঁ কিবা তাৰমানে আৰম্ভ কৰিব আমি এটা কাম কৰিব পাৰোঁ নেকি কিন্তু এনেকৈ ফকলেনটো কেইখনমান তিনিখনমান আনিব পাৰোঁ এইটো ওলাই যাব আছে মাজুলী ওচৰৰ গাঁওবাসী ৰাইজো আজি ওলাই আহিছে সকলোৱে বিচাৰিছে যে চৰাইচোঙত যিখিনি কৰিব লগা কাম আছে সেইখিনি আমি ৰাইজে কৰিব লাগে কাৰণ এনে হয়তো সভা সমিতি বা আমি বিভিন্ন কথাত আলোচনা কৰি থাকোঁ কিন্তু আলোচনা কৰি থাকিলে সমাধান নহয় চৰাইচোঙটো আমি আমাৰ বিশ্বৰ ওচৰত নিব লাগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহৰ যাতে গম পায় যে চৰাইচোঙৰ নিচিনা এটা ইমান ধুনীয়া পক্ষী অভয়াৰণ্য এখন আছে মাজুলীত যিখন 300 বছৰতকৈ অধিক পুৰণি হয়তো পৃথিৱীৰ ভিতৰতে পুৰণি গতিকে কেনেকেনো হাতে কামে কৰিব পাৰি তাৰ কাৰণে আজি আমি চাবৰ কাৰণে ইয়াৰ ওচৰৰ গাঁৱৰ সকলো ৰাইজক লগত লৈ ইয়াত আহিছিলোঁ আমাৰ বিধায়ক মহোদয়ও আহিছিলে আৰু আমি মন কৰিছোঁ আৰু হয়তো হৈ উঠিব যে আমি কাম আৰম্ভ কৰিম যাতে চৰাইচোঙখন এতিয়া উদ্ধাৰ হয় আৰু লগতে ভৱিষ্যতে যাতে এইখন সংৰক্ষিত হৈ থাকে সদায় আৰু চৰাই আহিব পৰাকৈ বা চৰাই জিৰণি ল'ব পৰাকৈ যিখিনি অসুবিধা আছে কিছুমান গছ গছনি নাই বা অলপ যাত লিকৰা আদি জংঘল লাগে তেনেকুৱাখিনিৰ ব্যৱস্থাটো আমি ইমিডিয়েটলি কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম অৱস্থাত আমি ভাবোঁ যে দুটা কথা আমাক চৰাই চাবও লাগে আৰু ৰাইজৰ পেটৰ ভাতমুঠিও লাগে গতিকে আমি ৰাইজৰ লগত তাকেই কৈছোঁ যে পেটৰ ভাতমুঠি কাঢ়ি লৈ আমি চৰাই চাবৰ ব্যৱস্থা নকৰোঁ ৰাইজৰ পেটৰ ভাতমুঠি প্ৰথম তাৰপিছত চৰাই চোৱাটো দ্বিতীয় গতিকে যিখিনি ঠাইত খেতি কৰি আছে মানুহে সেইখিনি ঠাইত কোনো ধৰণে আমি মানুহৰ পৰা ল'ব চেষ্টা নকৰোঁ বা মানুহৰ পৰা যাতে সেইখিনি ওলাই নাযায় সেইটো ব্যৱস্থা কৰিম কিন্তু আদাৰৱাইজ বহুত এৰিয়া আমাৰ আছে আপোনালোকে দেখিছে যে এটা বৃহৎ এৰিয়া আছে যিখিনি এৰিয়াত চৰাই পৰে এতিয়া বা আহিব আৰম্ভ হ'বৰ হৈছে গতিকে খেতি আমি নষ্ট কৰাৰ প্ৰয়োজন নাই যোনে যিখিনি দখল কৰি আছে আমাৰ সকলো খিলঞ্জীয়া অসমীয়া মানুহ গতিকে তেওঁলোকৰ কোনো ধৰণৰ অন্যায় হ'ব নালাগে অন্যায় নোহোৱাকৈ আমি যিখিনি পাৰোঁ সেইখিনিহে কৰিম কৰিলোঁ সকলো প্ৰশাসনক লৈ আজি এই চৰাইচোং এৰিয়াটোত আমাৰ প্ৰতাপ সিংহ ডাঙৰীয়াই ইয়াত চৰাইচোং এৰিয়া হিচাপে সংৰক্ষণ কৰিছিলে বোলে পক্ষী উদ্যান হিচাপে এই পক্ষী উদ্যানটো আমি উদ্ধাৰ কৰিবৰ কাৰণে জিলা প্ৰশাসনক লৈ আজি আহিলোঁ আৰু এই পক্ষী উদ্যানটো উদ্ধাৰ কৰি আমি পৰ্যটকস্থলী হিচাপে গঢ় দিয়াৰ উদ্দেশ্যৰে আমি আজি আহিছোঁ আৰু মই ভাবিছোঁ নিশ্চয় ইয়াত পৰ্যটকস্থলী হিচাপে হোৱাৰ লগে লগে আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া যিবোৰ আমাৰ নিবনুৱাসকলেও সংস্থাপিত হ'ব পাৰিব এইটো কাৰণে আমি চাইছোঁ আজি তাৰপিছত কেইদিনমান পিছত আমি এই ব্যৱস্থা কি ধৰণে কৰিব পাৰিম আমি জিলা প্ৰশাসনৰ লগত আলোচনা কৰি এইবোৰ কৰিম ইয়াত বহুত বেছি ভাল নে এইটো কাৰণে আমি কিবা কৰিছোঁ জাষ্ট চাইডে আমি গোটেই যাতে অন্ততঃ পৰ্যটকসকলে চাব পৰাকৈ আমি সৰুকৈ ৰাস্তা এখন বনাই যাম এইটোত গাড়ী যাব পৰা নহয় সৰুকৈ এটা ৰাস্তা এটা বনাই দিব লাগিব নহ'লে মানুহবোৰ চাবৰ কাৰণে অসুবিধা হ'ব কাৰণ আমি বাউণ্ডেৰীটো অলপ
দিব লাগিব, নহ'লে ইফালে দখল কৰি যাব মাটিবোৰ। এই চিষ্টেমে কৰিবৰ কাৰণে আৰু যিহেতু ৰাজহুৱা মিটিং দিছে এই ওচৰত নহয়, অলপ দূৰত্বত দিব লাগিব। কাৰণ যিহেতু যদি এইটোৰ ওপৰত যদি আলোচনাও কৰিব বিচাৰে, বাহিৰৰ পৰা আনি কিছুমান জনা শুনা মানুহ কেনেকৈ কৰিলে ভাল হ'ব এইটো সম্পৰ্কে মিটিং দিব পাৰে, এইটো আমাৰ ক'বলগীয়া নাই। ডাঙৰ মাইক লগোৱাটো ডাঙৰ মাইক তেনেকুৱা নহয়, ইয়াত ওচৰত নহয়। ইয়াত যিহেতু চৰাই যাতে কোনো অসুবিধা নোহোৱাকৈ এইটো আমি ব্যৱস্থা কৰিব লাগিব।